আচাৰ্য ভাগ হিচাপে তেখেতে যিকণ ব্যাখ্যা এই গুৰু বৈষ্ণৱ খবৰ আই মাতৃ খবৰ জনালে আমি অকণমান এই পাঠত আসন লৈ থকা অৱস্থাতে তেখেতক অকণমান দয়া কৰি যাতে পাঠক হিচাপৰ সম্বন্ধটো পৰিচয় ৰক্ষা কৰা হিচাপে অকণমান আমি ভাগ বিচাৰিছোঁ যে দেৱহূতি মাতৃয়ে পুত্ৰৰ পৰা জ্ঞান লভিলে, কিন্তু মাতৃগৰাকী বা পুত্ৰত কেনেকৈ পাবলগীয়া আৰু পুত্ৰৰ পৰা মাতৃয়ে কেনেকৈ পাবলগীয়া হ'ব এইকণকে অকণমান এই গুৰু বৈষ্ণৱ খবৰক শুনাই যদি আমি অকণমান বুজিবলৈ ধাৰণা কৰিলোঁ। বাপ পিতৃতুল্য দেউতাৰ চৰণ কমলত ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। যিহেতু পূৰ্বৰ সিদ্ধান্ত 1 নম্বৰ যে ভগৱন্ত বস্তুক আৰাধনা কৰি সত্য যুগতে 2 পৰম বৈষ্ণৱে ভগৱন্তৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈছিল। বসুদেৱ দৈৱকী হিচাপে দাপৰ যুগত আহি জন্মগ্ৰহণ কৰিছে আৰু তাৰ আগত কৰ্দম আৰু দেৱহূতি ৰূপেও প্ৰকাশমান হৈছে আৰু সেই সূত্ৰে ভগৱন্তৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ মাতৃ দেৱহূতিয়ে পুত্ৰ হ'লেও যিহেতু পুত্ৰ ভগৱন্ত নিজে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, সেইকাৰণে মাতৃ হৈও পুত্ৰৰ পৰা পৰম জ্ঞান লাভ কৰিব লগা হৈছে 1 নম্বৰ। আৰু 2 নম্বৰতে হ'ল জ্ঞান লাভৰ বাবে পুত্ৰই হওক বা কন্যাই হওক, পত্নীয়ে হওক, স্বামীয়ে হওক, কোনো কথা নাই, বয়সৰ কথা নাহে। জ্ঞান লাভৰ বাবে যি ধৰণে আমি এখন দোকানৰ পৰা কিবা এটা বস্তু কিনি আনিবৰ বাবে যেতিয়া দোকানীজনৰ লগত দৰ দাম মাৰি সেই বস্তুটো কিনি আনো, তেতিয়া আনিবৰ সময়ত দোকানীজনে এটা বাকচত সুন্দৰভাৱে সেই বস্তুটো আমাক উপহাৰ হিচাপে অৰ্পণ কৰি দিয়ে টকাৰ বিনিময়ত। কিন্তু কোনো এজন বাপ আয়ে গ্ৰাহক হিচাপে আমি দোকানীজনক এবাৰো নুসুধো যে হেৰা দোকানী, তুমি যে বস্তুটোৰ দাৰ দমটো আমি তোমাৰ লগত কৰিলোঁ, কিন্তু যাবৰ সময়ত আমাক তুমি বাকচ এটাত ভৰাই দিলা, বাকচটোৰ দামটো কিমান আমি নুসুধিলোঁ নহয়। এযোৰ জোতা কিনিবলৈ গ'লে জোতাযোৰ এটা বাকচত ভৰাই দিয়ে, কেৰি বেগ এটা হাতত তুলি দিয়ে। চেণ্ডেল এযোৰ কিনিলেও সেই চেণ্ডেলযোৰ এটা বাকচত ভৰাই কেৰি বেগ এটাত ভৰাই আমাক গ্ৰাহক হিচাপে দোকানীজনে হাতত তুলি দিয়ে, কিন্তু সেই বাকচটো আৰু কেৰি বেগটোৰ দাম আমি দোকানীজনৰ লগত কোনোদিন নাপাতোঁ, দৰদাম নকৰোঁ। কলগেট এটা কিনিলে প্ৰয়োজন কলগেটটো, বাকচটোৰ দাম আমি নকৰোঁ দোকানীজনৰ লগত। ঠিক তেনেধৰণে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব, নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব, তপ জপ তীৰ্থ ব্ৰত সবে বিড়ম্বন, কেৱল ভক্তিত তুষ্ট সন্ত নাৰায়ণ। ভক্তিৰ আশ্ৰয় কৰিবৰ বাবে কোনো বয়সৰ কথা শাস্ত্ৰই আমাক দৰ্শন কৰোৱা নাই। এজন জ্ঞানীক যদি লগ পোৱা, এজন সাধু সন্ত মহন্তক যদি লগ পোৱা, তেতিয়াহ'লে সেই মহন্তজনৰ জাত কি, কুল কি, শিক্ষাগত অৰ্হতা কিমান, এনেকুৱাবিলাক সোধাতকৈ তেওঁৰ লগত প্ৰত্যক্ষভাৱে ভক্তিৰ কথাৰহে আলোচনা কৰিবা। যিধৰণে আজি আপোনাৰভাৱে আমাক সোধা নাই যে প্ৰাণজিৎ তোমাৰ দেউতাৰ নাম কি, তোমাৰ দেউতা আৰু মা আছেনে নাই, তুমি সংসাৰ কৰিলানে নাই, তোমাৰনো শিক্ষাগত অৰ্হতা কিমান, আদি ধৰণৰ প্ৰশ্ন আজিলৈকে কিন্তু আমাক কোনেও কৰা নাই। নিশ্চয়কৈ কৰা হ'ব লাগিছিল, কৰিব লাগিছিল, কিন্তু কৰা নাই। এইটোৱে হ'ল শাস্ত্ৰৰ দৰ্শনটো, যে আমি যিটো ভাগৱতৰ পদবন্ধে পাম সেই কথাটো আমাৰ সুদৃঢ় বিশ্বাসেৰে আমি আশ্ৰয় কৰিব পৰাকৈ আমি
প্ৰকাশিত হৈ থকা সেই তত্ত্বখিনি হৃদয়েৰে অনুভৱ কৰিব পাৰিছোঁ নে নাই পৰা, তাৰ ওপৰতহে এই দৰ্শনটো নিৰ্ভৰ কৰে। গতিকে পিতৃতুল্য দেউতাৰ চৰণ কমলত আমি অন্যথা পুজিলে মোক ফল নাপায়, স্বৰূপ কৰিয়া মই কহিলোঁ যিজনে আপোনাৰ পৰ ভেদ কৰয়া, তাক মই ঘূৰতৰ দেও মৃত্যু ভয়া। কৃষ্ণৰাম। অন্যথা পুজিলে মোক ফলক নাপায়, স্বৰূপ কৰিয়া মই কহিলোঁ হোৱাই। সেই মা, এনেকৈ আমি তোমাক ওপৰত কৈ অহা তত্ত্ববিলাক যদি জীৱই আশ্ৰয় নকৰে, অন্যথা পুজে অৰ্থাৎ তাৰ বিপৰীত চিন্তাৰে মোৰ কৃপা পাম বুলি ভাবি থাকে, তেতিয়াহ'লে তেওঁলোকে মোৰ কৃপা লাভ কৰিব নোৱাৰে। আৰু যিজনে এনেকৈ আপোন পৰ ভেদভাৱ ৰাখে, তাক মই ঘোৰতৰ দেও মৃত্যু ভয়, তেওঁক মই ঘোৰ শাস্তি প্ৰদান কৰোঁ। এতিয়া এই দৰ্শনটো আমাৰ প্ৰায়ে হৈ থাকে অতিথি দেৱো ভৱৰ ক্ষেত্ৰত। যেতিয়া শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে অতিথি দেৱো ভৱ, এতিয়া সেই অতিথিক ঈশ্বৰ জ্ঞান কৰাৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ভক্তিৰ পঢ়াশালী ভাগীৰ বাপ আইসকলৰ গৃহত যেতিয়া একে সংগী ভকত এজন গৈ উপস্থিত হয়, তেতিয়া ঘোষা গাই গাই পৰি পৰি সেৱা কৰা যায়। কিন্তু অনাসংগী ভকত এজন যদি যায়, বোলে কেলৈ আহিছিলা কোৱাচোন, তেওঁক কিন্তু সেই ধৰণে সেৱা ভাগ কৰা নাযায়। এই দৰ্শনবিলাক যে যিজনে আপোনৰ পৰ ভেদক কৰে, যে আমাৰ সংগী নহয়, আমাৰ গৃহলৈ আহিলে এওঁক সেইধৰণে সেৱা কৰিব নালাগে, এওঁ আমাৰ অনুষ্ঠানৰ হয় সেইকাৰণে আমি তেওঁক এনেধৰণে সেৱা কৰিব লাগে, এনেকুৱা এটা সৰু দৰ্শন সমাজ ব্যৱস্থাত গৃহস্থী ধৰ্ম পালনত আমি প্ৰায়ে দেখা যায়। ২ নম্বৰ চিন্তাটো হ'ল, যেতিয়া মেট্ৰিক পৰীক্ষা হ'ব তেতিয়া পিতৃ মাতৃয়ে সন্তানক নি নামঘৰত গৈ সেৱা কৰোৱাওঁতে এটাই চিন্তা কৰে, হে প্ৰভু, মোৰ ল'ৰাটোৱে বা মোৰ ছোৱালীজনীয়ে যেন এইবাৰ ভাল ৰিজাল্ট কৰি গাঁওখনলৈ সুনাম কঢ়িয়াই আনে। সেইটো শাস্ত্ৰই অপৰাধ বুলি কৈছে, অৰ্থাৎ আপোন পৰ ভেদভাৱ। আমি স্বাভাৱিক চিন্তাৰ মাজেৰেহে কথাখিনি আগবঢ়োৱা হৈছে, তেতিয়া হয়তো বুজিবৰ বাবে আমাৰ সহজ হ'ব, সেইকাৰণেহে আমি স্বাভাৱিক চিন্তাটো যোগ কৰি দিয়া হৈছে। তাৰ বিপৰীতে আমাক এগৰাকী মাতৃ বা এজন পিতৃক ভাবিবৰ বাবে গুৰুজনাই উপদেশ প্ৰদান কৰিছে, যিটো শাস্ত্ৰসন্মত, যে হে প্ৰভু, এই 2025 বৰ্ষত যিমান মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থী আছে আমাৰ সন্তানটোৰ লগতে, সকলোকে যেন প্ৰভু তুমি এক কণিকা কৃপা বৰ্ষণ কৰা। এই বুলি আমি ভাবিলে কিবা আমাৰ অপৰাধ আছে নেকি? এই বুলি ভবাটো শাস্ত্ৰই উত্তম দৰ্শন বুলি সিদ্ধান্ত দিছে। এতিয়া আমিতো এইটো নকৰোঁ, প্ৰায়ে আমি মোৰ সন্তানটোৱে যাতে ভাল ৰিজাল্ট কৰে, এইটো চিন্তাৰেহে আমি প্ৰত্যেকেই হয়তো আগবাঢ়িবলৈ চিন্তা কৰোঁ, চেষ্টা কৰোঁ। কিন্তু শাস্ত্ৰৰ যি দৰ্শন, এই দৰ্শন যদি আমি প্ৰত্যেকেই এবাৰ হ'লেও পালন কৰোঁ, তেতিয়াহ'লে আমি দেখা পাম নিবিচৰাকৈ আমাৰ সমাজখন সুন্দৰৰ পৰা সুন্দৰ দিশেৰে গতি কৰিছে। বৰ্তমান পদে এনেকৈ ক'লে, তাৰ পাছত কি কয় আমি পুনৰ পদৰ মাজলৈ আগবাঢ়িম। কৃষ্ণ। এহি জানি চুত বৰ কৰিয়া বিচাৰ অনুকৰ্মে
সবাকো কৰিবে সৎকাৰ কিন্তু তা সম্বাত মোক দেখিবে মনে অন্তৰ্যামী ৰূপে ব্যাপী আছো সৰ্বক্ষণে মেহমতে তুজুয়াগে করিল বিদিতাও ভক্তি সাংখ্য যুগ দুই পুৰুষৰ হিতা হে ৰামে কয় আশ্ৰয় কৰি ঈশ্বৰ পায়া আবেতন ঐশ্বৰ্য অকহ বুজাই নিৰাম যাক ভয়ে বায়ু বহে সূৰ্য প্ৰকাশয় ইন্দ্ৰে যাক ভয়ে মেঘ দাৰে বৰিষয় বৰ্তমান পদবন্ধে কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিলে যে সেই মা সমস্ততে অন্তৰ্যামী ৰূপে মই পৰমাত্মা হিচাপে প্ৰকাশমান হৈ আছোঁ। এই সমস্তখিনি তত্ত্ব ভক্তি সাংখ্য যোগ জীৱৰ মংগলৰ অৰ্থে আমি প্ৰকাশ কৰিছোঁ আৰু সমস্ত ভূততে এক আত্মা ৰাম তত্ত্ব ভাৱনাযুক্ত হ'ব পাৰিলেহে অৰ্থাৎ একক আশ্ৰয় কৰি ঈশ্বৰক পায়। তা আবেতন ঐশ্বৰ্যক কহওঁ বুজায়। যেতিয়ালৈকে এক পৰম ব্ৰহ্ম চিন্তাৰে জীৱন আগবঢ়াব নোৱাৰিব তেতিয়ালৈকে জীৱই মোৰ পূৰ্ণ কৃপাৰ পৰা বঞ্চিত হৈ থাকিব। আৰু এই যে দেখা হৈছে সমস্ত বায়ু সূৰ্যৰ দ্বাৰা প্ৰকাশিত হৈছে, ইন্দ্ৰৰ ভয়ত মেঘবিলাকে বৰষুণ দিছে, নক্ষত্ৰবিলাক প্ৰকাশমান হৈছে, সময়ে সময়ে বৃক্ষই ফল ফুল আদি জীৱৰ মংগলৰ অৰ্থে আশ্ৰয় হৈছে, নদীয়েও নিৰ্দিষ্ট গতিধাৰা সাগৰ মহাসাগৰৰ ফালে বৈ গৈছে আৰু আকাশে বায়ুক পথ দৰ্শন কৰাইছে। আৰু এই সমস্তখিনি ব্ৰহ্মা আদি জাক ভয়ে জগত স্ৰজয়, ব্ৰহ্মাই যাৰ ভয়ত জগত সৃষ্টি কৰিছে এনেকৈয়ে সেইজন অন্য কোনো নহয় মাতৃ, সেয়া হ'লো মই পৰম আত্মা ইখতত্ত্ব। মোৰ নিৰ্দেশতে মোৰ তত্ত্বাৱধানতে সমস্তখিনি সুন্দৰভাৱে সৃষ্টি স্থিতি প্ৰলয় প্ৰকাশিত হৈ আছে। আমিয়ে হ'লো অনাদি, আমিয়ে হ'লো নিত্য, আমিয়ে হ'লো সমস্ত জীৱৰ ভজনীয় তত্ত্ব। আৰু এই উপলব্ধি হৃদয়ৰ মাজত যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে জীৱই মোৰ কৃপা লাভ কৰিব নোৱাৰিব। আৰু যেতিয়াই সেই তত্ত্ব হৃদয়ৰ মাজত অনুধাৱন হ'ব তেহে প্ৰভু ভজনীয় ইটো জগতৰে। সেইকাৰণে ভগৱন্ত কৃষ্ণ তত্ত্ব সমস্ত জীৱৰ পিতৃ, সমস্ত জীৱৰ ভজনীয় তত্ত্ব হিচাপে
ইষ্টদেৱ হিচাপে জীৱৰ মাজত গুৰুজন বস্তুৱে প্ৰকাশমান কৰি থৈ গৈছে, দৰ্শন কৰাই থৈ গৈছে। আৰু সেইজনকে আমি হয়তো কোনোৱে ভগৱান বুলি কওঁ, কোনোৱে ব্ৰহ্ম বুলি কওঁ, কোনোৱে আমি ঈশ্বৰ বুলি কওঁ। যি বুলিয়ে নকওঁ, সকলো একেজনৰ কথাকে প্ৰকাশ হৈছে নিমি নৱসিদ্ধ সংবাদৰ নাৰায়ণৰ ৰূপ বৰ্ণনা এই বিষয় প্ৰশ্নটোত পিপলায়ন নামৰ সিদ্ধজনৰ দ্বাৰা ৰজা নিমিৰ আগত উত্তৰ প্ৰদান হৈছিল যে সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ জাত পৰে পৰম ঈশ্বৰ নাহি কেৱ জাগন সোপন যিটো নিৰ্ভৰ নিদ্ৰাত সমাধিত সাক্ষীৰূপে থাকন্ত সাক্ষাৎ সচেতন কৰাই দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক ২৪টা তত্ত্বৰে গঠিত এই শৰীৰটোত ২৫ নম্বৰ তত্ত্ব কৃষ্ণ তত্ত্ব প্ৰকাশমান হৈ থাকি এই শৰীৰটোৰ দ্বাৰা চকুকেইটাৰ দ্বাৰা দেখি থাকে, কাণৰ দ্বাৰা শুনি থাকে, মুখৰ দ্বাৰা জিভাৰ দ্বাৰা আহাৰ গ্ৰহণ কৰি শৰীৰটোক শক্তি প্ৰদান কৰে, হাত দুখনৰ দ্বাৰা কৰ্ম হয়, ভৰি দুটাৰ পৰা শৰীৰটোক এঠাইৰ পৰা আন ঠাইলৈ লৈ যায়। এই সমস্তখিনি কৰ্ম যিহেতু এক তত্ত্বৰ দ্বাৰাহে হৈ থাকে, সেইকাৰণে পৰম আত্মা বুলি তাক কহে মুনিগণ তেহেন্তে পৰম তত্ত্ব জানিবা ৰাজন। মুনিসকলে সেইকাৰণে তেওঁৰ নামটো কৈছে পৰমাত্মা। হৃদয়ৰ মাজত থকাজনৰ নামাকৰণ হৈছে পৰমাত্মা। যিজনৰ ওলাই গ'লে চুলি নাবাঢ়ে, যিজন ওলাই গ'লে নখ নাবাঢ়ে, যিজন ওলাই গ'লে আমি মানুহজন মৰিল বুলি ঘোষণা কৰোঁ, বগা কাপোৰেৰে ঢাকি দিওঁ, সেই শক্তিটোৰ নাম ঋষিমুনিসকলে পৰমাত্মা বুলি কৈছে। আৰু তেওঁ হৰি হৰ বিধি যাৰ থাকে আজ্ঞা কৰি ঈশ্বৰৰো ঈশ্বৰ তেহেন্তে মহাহৰি। হৰি আৰু হৰ বিধিগতভাৱে, বিধি মানে হ'ল প্ৰজাপতি ব্ৰহ্মা, বিধিৰ বিধাতা হ'ল কৃষ্ণ তত্ত্ব, বিধি হ'ল প্ৰজাপতি ব্ৰহ্মা, হৰি হৰ বিধি অৰ্থাৎ সৃষ্টি দায়িত্ব পাইছে ব্ৰহ্মাই, পালনৰ দায়িত্ব পাইছে বিষ্ণুৱে, সংহাৰৰ দায়িত্ব পাইছে ৰুদ্ৰ শিৱ হৰ বুলি প্ৰকাশিত হৈছে। এতিয়া এই তিনিওটা দায়িত্ব পালে এক পৰম আত্মা ঈশতত্ত্ব কৃষ্ণৰ নিৰ্দেশত। সেইকাৰণে তিনিওজনক আমি হয়তো কোনোৱে ঈশ্বৰ বুলি ভাবোঁ আৰু পদে আমাক প্ৰকাশ কৰিছে, অৰ্থাৎ পিপলায়ন নামৰ সিদ্ধজনে নিমি ৰজাৰ আগত প্ৰকাশ কৰিছিল। সেই তিনিওজন ঈশ্বৰ বুলি ভাবিছা যদিও এই তিনিওজন ঈশ্বৰৰো ঈশ্বৰ তেহেন্তে মহাহৰি, তেওঁ আকৌ মহাহৰি। যিজনক ঋষিমুনিসকলে পৰমাত্মা বুলি কয় তেওঁৰ নাম হ'ল মহাহৰি। তাৰ পাছত তাংকে নাৰায়ণ বুলি জানিবা নৃপতি তাহা নেখে চৰণ সদায় সদায় সাধে গতি। তেওঁৰ আকৌ অন্য এটা নামো আছে, সেইটো হ'ল নাৰায়ণ। অৰ্থাৎ নাৰায়ণ ঈশ্বৰ, মহাহৰি, পৰম আত্মা আদি বেলেগ বেলেগ নহয়, এজনৰ কথাকে কোৱা হৈছে। তাৰ পাছত প্ৰৱৰ্তান্ত যেখন ইন্দ্ৰিয় সমস্তক পৰম আত্মা তেখন বুলিয় মাধৱক। যিহেতু ইন্দ্ৰিয়বিলাকক সুন্দৰভাৱে পৰিচালনা কৰি থাকিবৰ বাবে হৃদয়ৰ মাজত সোমাই থাকে পৰমাত্মা মহাহৰি, সেইজন পৰম আত্মা মাধৱ এই বুলিও আকৌ কাৰো মতে নামাকৰণ হয়। তাৰপাছত সমাধিত বেকত শুৱন্তে গুছে ভ্ৰম বুলিও তেখনে জানা মাধৱক ব্ৰহ্ম। মা মানে লক্ষ্মী, ধৱ মানে স্বামী। লক্ষ্মীৰ গৰাকী ঈশ্বৰ কৃষ্ণদেৱৰ অনন্ত কোটি নামৰ এক নাম হ'ল ব্ৰহ্ম। এনেধৰণে পিপলায়নে যাক আমি ভগৱান বুলি কওঁ, সেই ভগৱান নামৰ শক্তি তত্ত্বটোৰ নামাকৰণ বিভিন্ন ধৰণে প্ৰকাশিত কৰিলে। আৰু তৃতীয় স্কন্ধ কপিল দেৱহূতি, এই কপিল চৰিতৰ জৰিয়তে কপিল দেৱহূতিৰ মাজত হোৱা কথোপকথনত
এই পৰম সত্যটো প্ৰকাশিত হ'ল, তেহে প্ৰভু ভজনীয় ইটো জগতৰে। জগত বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে হ'ল তৎক্ষণাৎ। অৰ্থাৎ জন্ম যিহেতু চিৰন্তন সত্য, জন্ম হোৱাৰ লগে লগে মৃত্যু ধ্ৰুৱ সত্য। মৃত্যু যিমানে যিমানে সত্য, মৃত্যুৰ পাছত জন্মটো সিমানে সিমানেই সত্য। সৃষ্টি যিহেতু সত্য, সৃষ্টিৰ লগে লগে জীৱৰ ধ্বংসও সিমানেই সত্য। এই দৰ্শনটো প্ৰকাশ কৰিছে যে জগত অৰ্থাৎ জন্ম মৃত্যু সৃষ্টি বিনাশ, ইয়াৰ মাজত সোমাই থকা চাৰিমুঠি জীৱৰ পিতৃস্বৰূপ ভজনীয় তত্ত্ব হ'ল কেৱল কৃষ্ণ তত্ত্ব। আৰু যাৰ কথা বৰ্তমান কপিল ৰূপী দৰ্শনত মাতৃ দেৱহূতিৰ জৰিয়তে কৃপালু গুৰুজন বস্তুৱে আমি সমস্ত জনা কলিৰ মলমতী মনুষ্যক এই দৰ্শনটো প্ৰকাশ কৰিছে। কৃষ্ণ বিষয়ৰ অধোগতি। কাল মানে হ'ল সময়। সময়ৰ প্ৰভাৱত বিষয়সকলৰ এটাই হয় গতি, সেইটো হ'ল অধোগতি, অৰ্থাৎ তললৈ যোৱা। দেৱঋষি নাৰদৰ কৃপাধন্য হৈ কৃষ্ণ দ্বৈপায়ন বেদব্যাসে পৰম তত্ত্বজ্ঞান লাভ কৰিছিল যে কালে কৰ্ম মিলাই বেক বিষয় সুখ উপদেশি লোক শোক কৃষ্ণক সন্মুখ। কাল মানে সময়। সময়ৰ লগে লগে এটি শৰীৰধাৰী জীৱ আত্মাস্বৰূপ মনুষ্যই কি কৰ্ম কৰিব লাগে, বিষয় সুখ ভোগ কৰিবৰ বাবে সেইটো সময়ে জীৱক নিজে নিজে শিকাই দিব। সেই ব্যাস এইবিলাক কথা তুমি ভাগৱতত নিলিখিবা, সেইকাৰণে ভাগৱতত এইবিলাক কথা নাই। ভাগৱতত লিখিবা কেৱল মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। ভাগৱতত লিখিবা কেৱল কৃষ্ণ নাম, যি নামক আশ্ৰয় কৰি জীৱই আনন্দৰ উপৰি আনন্দ, পৰম আনন্দ লাভ কৰিব পাৰে। আৰু তাৰ বাবে কপিল প্ৰভুৱে মাতৃ দেৱহূতিক ক'লে, ঈশ্বৰৰ মহিমাক কৰিলোঁ বৰ্ণন, তাক তুমি ৰংগমনে কৰিলা শ্ৰৱণ। কালৰ প্ৰভাৱ সমে জীৱৰ সংসাৰ, কহোঁ আবে তাক হবে শুনা পুনৰবাৰ। সময়ৰ লগত শৰীৰধাৰী মনুষ্য নামৰ জীৱ আত্মাকে ধৰি বাকী তিনিমুঠি জীৱয়ো কেনেধৰণে নিজৰ সংসাৰ পালন কৰিবলৈ আগবাঢ়িব লাগে বা কেনেধৰণে জীৱন যাপন কৰে, তাৰ সমস্তখিনি কথা তোমাৰ আগত আমি পুনঃ পুনঃ প্ৰকাশ কৰিবলৈ আগবাঢ়িম। তুমি গুৰুত্ব দিবা, সাৱধান হোৱা আই। যি ধৰণে আমি প্ৰত্যেকে বুজি পাওঁ সমস্ত ভূততে বায়ু তত্ত্ব প্ৰকাশমান হৈ আছে, যি ধৰণে আমি বুজি পাওঁ বায়ু নথকা স্থান ক'তো নাই, সকলোতে বায়ু আছে। আৰু যিখন চাইকেল চলায় এঠাইৰ পৰা আন ঠাইলৈ যাওঁ, যিখন বাহন, সেই বাহনখনৰ চকাটোতো বায়ুৱে ভৰাই থোৱা থাকে। কেনেবাকৈ বায়ু ফুলি গৈ চকাটো যেতিয়া পামচাৰ হৈ যাব, ফুটিব, তেতিয়া আমি পুনৰ চকাটোত বায়ু ভৰাই ল'বৰ কাৰণে, যিহেতু সকলোতে বায়ুৱে আছে, আমি এমুঠিমান বায়ু ধৰি চকাটোত ভৰাই ল'ব পাৰোঁনে? কোনেও নোৱাৰোঁ। কাৰণ ইয়াত এটা বিজ্ঞানসন্মত পদ্ধতি আছে।
এজন দোকানীৰ ওচৰলৈ যাব লাগিব আৰু সেই পদ্ধতিটো ব্যৱহাৰ কৰিহে আমি চকাটোত বায়ুটো ভৰাব পাৰিম। সেইটো নিয়ম আমি প্ৰত্যেকৰে জ্ঞাত। ঠিক তেনেকৈ সৰ্বত্ৰতে বায়ুৰ নিচিনাকৈ ঈশতত্ব প্ৰকাশিত হৈ আছে। সমস্ত কাষ্ঠতে অগ্নি আচন্ত ব্যাপী, ঘড়ীখন বিনেতাংক নেদেখে কদাপি। সকলোতে কৃষ্ণতত্ত্ব আছে। প্ৰাণজিৎ নামৰ শৰীৰটোৰ ভিতৰতো আত্মাৰ ৰূপত কৃষ্ণতত্ত্ব আছে, আৰু আপোনাৰ মহামহন্তৰ হৃদয়ৰ মাজতো কৃষ্ণতত্ত্ব আছে, আৰু ইতৰ প্ৰাণীবিলাকৰ শৰীৰতো কৃষ্ণতত্ত্ব আছে। কিন্তু আমি দেখা নাপাওঁ কিয়? যি ধৰণে জুইশলা বাঁহটোৰ ভিতৰত কাঠি আছে, বাহিৰত খাৰ আছে, জুইশলা বাঁহটোত নিজে নিজে জুই নালাগে। খাৰে খাৰে ঘৰখন কৰিলেহে আমি জুইটো চকুৰে দেখা পাম। তাক ব্যৱহাৰ কৰি আমি কাৰ্যসিদ্ধি কৰিব পাৰিম। ঠিক তেনেকৈ সেইমতে কৃষ্ণ আছা সবাৰো হৃদিত, ভকতি নভৈলে জানা নোহন্ত বেকত। কৃষ্ণতত্ত্বও তেনেকৈ সকলোৰে হৃদয়ৰ মাজত আছে, কিন্তু ভক্তিক আশ্ৰয় নকৰিলে কৃষ্ণ উপলব্ধি নহয়। এতিয়া ভক্তিক কিয় আশ্ৰয় কৰিম? কৃষ্ণ উপলব্ধিৰ বাবে। এতিয়া ভক্তিৰ প্ৰথম খোজটো কি? হে ৰাম ভকতিৰ বীজ শৰণে সে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘটৰ যেন জল। ভক্তিৰ পঢ়াশালীখনৰ প্ৰথম খোজটো হ'ল শৰণ। শৰণ হ'ল নিজৰ বস্তু প্ৰত্যেকৰে, আৰু শৰণ হ'ল ভক্তিৰ বীজ। সেই শৰণৰ মাধ্যমেৰে জীৱই ভক্তি কৰিলে জীৱৰ সফলতা হয়। এতিয়া আমি সেইটোকে নিজকে প্ৰত্যেকে সুধিব লাগে। তালব্য স মানে হ'ল শৰীৰ, ৰ মানে হ'ল মন বা বেগ, মূৰ্ধন্য ন মানে হ'ল চৈতন্য শক্তি কৃষ্ণতত্ত্ব। শৰীৰ আৰু মনক চৈতন্য শক্তি কৃষ্ণতত্ত্বৰ দিশেৰে নিৰবিচ্ছিন্নভাৱে আগবঢ়াই নিয়া ব্যৱস্থাটোৰ নামেই হ'ল শৰণ। বছৰিকীয়া পৰীক্ষা হয় বছৰত এবাৰ। এটা বিষয়ত সময় আহে 3 ঘণ্টা, নম্বৰ আহে 100। 100 নম্বৰ 3 ঘণ্টাত উত্তৰ কৰিবৰ বাবে ছাত্ৰজনে পঢ়িব লাগে 350 দিনমান। তাৰ পাছতো কেইজনমানে ফেইল কৰে, কেইজনমানে ছেকেণ্ড ডিভিজন মানে দ্বিতীয় বিভাগ, কেইজনমানে তৃতীয় বিভাগ, কেইজনমানে প্ৰথম বিভাগত উত্তীৰ্ণ হয়, শ্ৰেণী বিভাজন হয়। যদি এইটো সঁচা হয় তেতিয়াহ'লে বোলে বাপ শৰণ ল'লানে? ল'লোঁ। কেতিয়া? বোলে 2005 চনতে শৰণ ল'লোঁ। এতিয়া কি চন? 2025 চন। বোলে তুমি একা, মই 2015 চনতহে শৰণ ল'লোঁ। এইটো হ'ল আনুষ্ঠানিক শৰণ। বোলে তুমি মোতকৈ 10 বছৰ সৰু। এজনে ল'লে 2005 চনত শৰণ, এজনে ল'লে 15 চনত শৰণ, আৰু এতিয়া 25 চন। এজনে 20 বছৰ হ'ল শৰণ লোৱা, এজনে 10 বছৰহে হৈছে। ইজনে কৈছে তুমি মোতকৈ 10 বছৰমান সৰু। এতিয়া শৰণ ল'লে, কথাকেইটা শিকিলে, কিন্তু পালন হ'লে এদিনো নকৰিলে। এতিয়া শৰণটো ৰ'বনে নৰয় পিছে? 100 নম্বৰ উত্তৰ লিখিবলৈ
3 ঘণ্টা সময় পায় পঢ়িব লাগে 350 দিনমান আৰু 20 বছৰ আগত শৰণ ল'লে পালন এদিনো নকৰিলে এতিয়া তেওঁ শৰণটো শুদ্ধ হ'বনে অশুদ্ধ হ'ব চিন্তা প্ৰত্যেকৰে নিজৰ নিজৰ